বহু কষ্ট কৰি আজি যি এক্সামটো হৈ গৈছে 29 তাৰিখে তাৰ যি কুৱেশ্যন এনচাৰ আমি 125টাকৈ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম একেবাৰে শেষলৈকে চাই থাকিব পেবেক স্পীডটো বঢ়াই ল'ব ভিডিঅ'টোৰ আৰু আপোনালোকে গোটেই আপোনালোকৰ যিখন পেপাৰ সেই পেপাৰখন উলিয়াই লৈ ইয়াৰ যিবোৰ এনচাৰ সেইসমূহ আপোনালোকে মিলাই যাব আৰু কিবা যদি ভুল থাকে আপোনালোকে আঙুলিয়াই দিব সম্পূৰ্ণ এটা অফিচিয়েল এনচাৰ বুলি আপোনালোকে ধৰিব পাৰে গোটেইখিনি আচলতে অথেণ্টিকেলি কালেক্ট কৰা হৈছে আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব কিমান শুদ্ধ হ'ল আপোনালোকে নিজেই গম পাব 125টাকৈ কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ বাকী যি 25টা কুৱেশ্যন সেয়া হয়তো 2 মাৰ্কৰ আছিলে সকলোৱে গম পাইছে আমাৰ হাতত এখন পেপাৰ আমি পাইছিলোঁ আৰু পেপাৰখন পোৱাৰ পাছত আমি আপোনালোকৰ কাৰণে এনচাৰসমূহ লৈ আহিছোঁ বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰি দিব আজিৰ যিটো ভিডিঅ' কাৰণ গোটেইখিনি কুৱেশ্যন একেলগে ইয়াত ডিছকাছ কৰা হৈছে কোনো স্কিপ নকৰাকৈ ডিছকাছ কৰা হৈছে সকলো উপকৃত হ'ব বুলি আশা কৰিছোঁ সকলোৱে লাইক এটা কৰিব বুলি আশা কৰিছোঁ আৰু শ্বেয়াৰ এটা কৰি দিব প্ৰথমটো কুৱেশ্যনৰ পৰা যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে দেখিব যে কোন সিংহাসনৰ বাবে গোলাবৰ যুদ্ধ হৈছিলে এইটো হৈছে ব্ৰিটিছ সিংহাসনৰ কাৰণে কাৰ কিমান শুদ্ধ হৈছে সকলোৱে জনাই যাব আইডেণ্টিফাই দ্য কাৰেক্টলি স্পেল ৱৰ্ড কোনটো আছিলে সুধিছিলে অপশ্যনৰ যিটো এ কনজাৰ্ভেশ্যন সেইটো শুদ্ধ হয় CONSERVATION এইটো কাৰেক্টলি স্পেল্ড ৱৰ্ড হয় নেক্সট এটা আছিলে দুটা দ্বৈত প্ৰণালীৰ সংখ্যা 101 আৰু 10 পূৰণফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে হ'ব ইয়াৰ অপশ্যনটো হ'ব কাৰেক্ট অপশ্যন হ'ব 1010 নেক্সট আছিলে নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য হাৱাই দ্বীপপুঞ্জ এইটো যোৱাবাৰ যিটো HS লেভেলৰ কুৱেশ্যন তাতো আহিছিলে আৰু আজিও অহা সেইটো দেখা গৈছে নেক্সট যদি চেটাৰ্ণক TZUTSM হিচাপে কোড কৰা হয় তেন্তে সদৃশ্য সূত্ৰৰে ইউৰেনাছক কেনেদৰে কোড কৰা হ'ব সুধিছিলে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব VQBM VR ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আছিলে কোনখন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিলে বহুতে ইয়াত পৰ্তুগাল দিয়া আছে কিন্তু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইটালী কাৰ শুদ্ধ হৈছে কমেণ্ট কৰিব আৰু একেবাৰে শেষত আপোনালোকৰ মাৰ্কসমূহ জনাব লাইক এটা কৰিব বুলি আশা কৰিছোঁ কাৰণ গোটেইখিনি কুৱেশ্যন এনচাৰ বহু কষ্ট কৰি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ অশুদ্ধ প্ৰথমখন টুৰ্ণামেণ্ট ইংলেণ্ডে জয়লাভ কৰা নাছিলে এইটো ৱেষ্ট ইণ্ডিজে জয়লাভ কৰিছিলে নেক্সট কুৱেশ্যন আছে নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয় সুধিছে পুল্লেলা গোপীচান্দ লন টেনিছ খেলুৱৈ নহয় বাকীসকল লন টেনিছ খেলুৱৈ হয় আকৌ সুধিছিলে উমৈহতীয়া চানেকি অনুসৰণ নকৰা যোৱাটো চিনাক্ত কৰক ইয়াৰ যিটো অপশ্যন ডি আছিলে BROMINE 8ৰ সপক্ষে এইটো যোৱাটো অনুসৰণ নকৰে উমৈহতীয়া চানেকি অনুসৰণ নকৰা যোৱাটো হৈছে অপশ্যন ডি 8ৰ লগত যিটো আছে সেইটো নিমিলে নেক্সট কুৱেশ্যন আছে কোনবিধ খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ বৰা অসমক প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেই কাৰেক্ট এনচাৰটো হ'ব টেবুল টেনিছ আপোনালোকে কি দিলে সেইটো কমেণ্ট কৰিব অৰ্থাৎ একেবাৰে শেষত আপোনালোকৰ মাৰ্কসমূহ জনাব কিমানটা শুদ্ধ হৈছে কিমানটা ভুল হৈছে টিআও এটা একেবাৰে আনকমন কুৱেশ্যন বুলি ক'ব পাৰি টিআও হয়তো বহুতৰ কাৰণে এটা অচিনাকি নাম বুলি ক'ব পাৰি টিআও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে ফুটবল আকৌ সুধিছে টাইকোৱাণ্ডো নামৰ সমৰ কলাটোৰ উৎপত্তি কোন দেশত হৈছিলে ইয়াৰ শুদ্ধ এনচাৰ হ'ব কোৰিয়া দেশত ইয়াৰ উৎপত্তি হৈছিলে কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বোলা হয় অভিযোগনামা আকৌ এটা সুধিছিলে শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজনৰ নাম হৈছিলে ঔৰংজেব নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই চেকোস্লোভাকিয়াৰ কোনো অস্তিত্ব নাই বাকী ছুইজাৰলেণ্ড জাৰ্মানী আৰু পোলেণ্ডৰ অস্তিত্ব আছে কিন্তু চেকোস্লোভাকিয়া নামৰ দেশ নাই আগতে আছিলে এতিয়া হয়তো
স্লোভেকিয়া হ'ল, কিন্তু চেকোস্লোভেকিয়া দেশৰ এতিয়া অস্তিত্ব বৰ্তমান নাই। মেজৰ ধ্যানচান্দ হকী খেলৰ সৈতে জড়িত, সকলোৱে হয়তো গম পায় কথাটো, জানে। আৰু জোঙাল বলহু প্ৰতিমূৰ্তি ৰহাত স্থাপন কৰা হৈছিলে। বহুতে হয়তো ডিব্ৰুগড় দিব পাৰে, কিন্তু কাৰেক্ট এনচাৰ ৰহা হয়। বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰ প্ৰচলিত? প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। বহুতে হয়তো প্ৰত্যক্ষ গণতন্ত্ৰ দিব পাৰে, ডাইৰেক্ট ডেম'ক্ৰেচি, কিন্তু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ। এইটো এটা আনকমন কুৱেশ্যন বুলি ক'ব পাৰি। IPL 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল? এইটো কাৰ কাৰেক্ট হ'ল সেইটো ক'ব। ইয়াত গুৱাহাটী শুদ্ধ উত্তৰ। কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য? থৰ মৰুভূমিৰ লোকনৃত্য হৈছে কালবেলিয়া নৃত্য। নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্ৰ? টোকাৰী। থুৰীয়া এটা কাণত পিন্ধা অসমীয়া গহনা। নিম্নলিখিত কোনটো অধাতৱ খনিজ পদাৰ্থ নহয় সুধিছে। ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি ইজ দ্য বক্সাইট, শুদ্ধ উত্তৰ। যদি cos থিটা ইকুৱেল 5/13 তেন্তে sin থিটাৰ মান কিমান সুধিছিলে। ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন 3 12/13। -46ক 3ৰে হৰণ কৰিলে প্ৰাপ্ত ভগ্নাংশটো হৈছে। ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ 1। 30 অলপ খেলিমেলিকৈ আছে, যিবোৰ আমাৰ PDF-টো আচলতে সজোৱাটো অকণমান খেলিমেলি হৈছে, সেইকাৰণে আপোনালোকৰ নাম্বাৰসমূহ, কুৱেশ্যনৰ নাম্বাৰসমূহ হয়তো খেলিমেলি পাব পাৰে। ইয়াত দিয়া আছে 43ত যদি 1ৰ পৰা nলৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফলৰ মান Pn সূচিত কৰে তেন্তে ইয়াৰ মান কিমান হ'ব? ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি 33। ফুড ইন দিছ হোটেল ইজ ৱৰ্ছ দেন ডেট প্ৰভাইড এট আৱাৰ হোষ্টেল। ইয়াৰ যিটো অপজিট ৱৰ্ড সুধিছিলে, মেবি ৰিভাৰ্ছ মিনিং অৰ্থাৎ অপজিট ৱৰ্ড। ৱৰ্ছৰ যিটো অপজিট বেটাৰ, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নিম্নলিখিত কোনটো চনত IPL অনুষ্ঠিত নহয়? পাটনাত IPL অনুষ্ঠিত নহয়। নিম্নলিখিত কোনটো উক্তি শুদ্ধ? ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত, এইটো শুদ্ধ উত্তৰ। এটা দিয়া আছিলে, এটা শংকুৰ ভূমি ব্যাসাৰ্ধ 4 চেণ্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 9 চেণ্টিমিটাৰ, শংকুটোৰ আয়তন কিমান সুধিছিলে? অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ 48 পাৰ চেণ্টিমিটাৰ কিউব। ইয়াত এটা সুধিছিলে, প্ৰদত্ত চিত্ৰৰ কোনটো অংশই প্ৰশিক্ষণৰ বাবে পঠাবলগীয়া বিবাহিত পৰিচাৰিকাক প্ৰতিনিধিত্ব কৰিব? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি 4। ভৱেন্দ্ৰনাথ শইকীয়াৰ যিখন উপন্যাস অন্তৰীপ, সেই অন্তৰীপৰ কাহিনী আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত? অগ্নিস্নান। আকৌ এটা সুধিছিলে, খুব এটা ভাল প্ৰশ্ন সুধিছে বুলি ক'ব পাৰি। ভাৰতৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা ক'ৰ পৰা লোৱা হৈছে? এইটো সম্পূৰ্ণ কানাডাৰ পৰা লোৱা হৈছিলে। কাৰ শুদ্ধ হ'ল একেবাৰে শেষত কিমান শুদ্ধ হ'ল জনাব। নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? বীৰেন্দ্ৰনাথ দত্ত। গুলজাৰক 2024 চনৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে। বাকী যিসমূহ আছে হয়তো বহুতে নীলমণি ফুকন দিব পাৰে, কিন্তু নীলমণি ফুকন শুদ্ধ নহয়। অসমীয়া সাহিত্যত বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাক ধনী কবিৰূপে চিহ্নিত কৰা হয়। আৰু ইণ্ডোনেছিয়ালৈ আটাইতকৈ দূৰত্ব আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা ইণ্ডোনেছিয়ালৈ আটাইতকৈ দূৰত্ব ম্যানমাৰ ওচৰত আছে, ভিয়েটনাম ওচৰত আছে, আৰু এটা অপশ্যন আছিলে সেই দেশখনো ওচৰতে হয়, কিন্তু ইণ্ডোনেছিয়া একেবাৰে দূৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা। ডোৰেমন কি অথবা কোন হয়? এটা কাৰ্টুন চৰিত্ৰ হয়। ব্ৰাজিলৰ এখন নদী নহয়, বিমানৰ এটা প্ৰকাৰ নহয়, এগৰাকী হলিউড অভিনেতা নহয়, কিন্তু ডোৰেমন এটা কাৰ্টুনৰ চৰিত্ৰ হয়। ইয়াত নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা হৈছে? ইয়াত অপশ্যন চিটো শুদ্ধ উত্তৰ। 3য় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যন্ত্ৰ, এইটো অশুদ্ধভাৱে মিলোৱা হৈছে, বাকীসমূহ শুদ্ধই হয়।
63 খাদ্য বস্ত্ৰ বন্ধু এই তিনিটা এটা বেলেগ বেলেগ বস্তু গতিকে ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন B2 অৰ্থাৎ এই চিহ্ন যিটো চিহ্ন দিয়া আছে সেই চিহ্নটোৱে কোনটো বুজাইছে ইয়াৰ সুধিছিলে আৰু ইয়াৰ যিটো অপশ্যন শুদ্ধ হ'ব অপশ্যন বি কাৰণ খাদ্য এটা বেলেগ বস্তু বস্ত্ৰও বেলেগ বস্তু বন্ধু এটা বেলেগ বস্তু গতিকে বেলেগ বেলেগ অপোজিট বুজোৱাৰ কাৰণে ইয়াৰ যিটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 61ত এটা ভগ্নাংশৰ যি পূৰণ কৰি ইয়াৰ 16% মান সুধিছিলে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 0.64 অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় সুমথিয়া দেখা নাযায় বিকল্প তালিকাত কোনটো অমিল ইয়াত কিতাপ অমিল বাকি অধ্যায় আকথা সূচী এটো মিলি আছে কিন্তু কিতাপ শুদ্ধ নহয় কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত হৰিবংশ ৰায় বচ্চন শুদ্ধ উত্তৰ মাইকেল ফেল্পছে অলিম্পিকত ব্যক্তিগত শাখাত আটাইতকৈ বেছি সোণৰ পদক লাভ কৰিছে মাইকেল ফেল্পছ কাৰ শুদ্ধ হ'ল জনাব আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ সৈতে চাণক্য জড়িত ইয়াত এগৰাকী আইতাই বনভোজত ৰান্ধি আছিলে ইয়াৰ যিটো প্ৰশ্নটো দীঘলীয়া কাৰণে মই পঢ়ি নিদিওঁ ইয়াৰ যিটো কাৰেক্ট আনসাৰ হ'ব 14 অৰ্থাৎ সুধিছিলে বনভোজটোত মুঠতে মহিলাৰ সংখ্যা সুধিছিলে 14 ইজ দা ৰাইট আনসাৰ আৰু এটা ভগ্নাংশে ৰুটভাৰৰ বিয়োগ সুধিছিলে কিমান সুধিছিলে গোটেইকেইটা বিয়োগ কৰি কিমান পোৱা যায় অপশ্যন ডি টু শুদ্ধ উত্তৰ 11/36 ৰজা ললিতাদ্য যিটো সাম্ৰাজ্য ক'ত আছিলে সেইটো সুধিছে কাশ্মীৰত আছিলে মুক্তপিদা সাম্ৰাজ্য কাশ্মীৰত অৱস্থিত আৰু দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য গুজৰাট এথলেটিক্সৰ সৈতে জড়িত পিটি উষা বেডমিণ্টন টেবুল টেনিছ আৰু ক্ৰিকেটাৰ তেওঁ নহয় সম্পূৰ্ণ এগৰাকী এথলেটিক্স হয় অৰ্থাৎ দৌৰবিদ আছিলে পিটি উষা দ্বিঘাত সমীকৰণৰ সমাধান কেইটাৰ পূৰণফল সুধিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 3 আৰু কোনখন নগৰীত পদ্মনাভস্বামী যিটো মন্দিৰ সেইটো ক'ত অৱস্থিত থিৰুৱনন্তপুৰম অৰ্থাৎ কেৰালাত আছে বহুতে হয়তো ইয়াত মাদুৰাই দিব পাৰে কিন্তু অপশ্যন ডি টু শুদ্ধ উত্তৰ ইয়াত যিটো শৃংখলাত অশুদ্ধ পদটো বিচৰা হৈছিলে 5 আছিলে 8 আছিলে 13 20 to 31 40 53 ইয়াৰ অশুদ্ধ যিটো পদটো আছিলে অপশ্যন চি 20 ভলডিমিৰ জেলেনস্কি 2024 চনৰ 1 জানুৱাৰী তাৰিখে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হয় আৰু প্ৰদত্ত চিত্ৰৰ শুদ্ধ দাপোন প্ৰতিবিম্বটো চিনাক্ত কৰক অৰ্থাৎ যিটো চিহ্ন দিয়া আছে সেই চিহ্নটো দাপোনত যদি দিয়া হয় তাৰ বিপৰীত প্ৰতিবিম্বটো কি হয় সেইটো সুধিছিলে ইয়াত অপশ্যন বি2 শুদ্ধ উত্তৰ আপোনালোকে স্কিপ কৰিব পাৰে বা আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে নিজেই চাব পাৰিব এইটো আকৌ সুধিছিলে দালাল স্থিত কোনখন মহানগৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ মুম্বাই এটা ভ্যালু সোধা হৈছিলে ৰুটভাৰ 0.09 প্লাছ ৰুটভাৰ 1.69 ৰ মান কিমান হয় ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন বি 1.6 ইয়াৰ সুধিছিলে ইয়াৰ কোনটো কাৰেক্ট হয় সুধিছিলে লেখক শিক্ষক আৰু সংগীতজ্ঞ গোটেইকেইটা কোনটোৱে মিনিং বুজাইছে সেইটো সুধিছিলে ইয়াত অপশ্যন ডি টু শুদ্ধ হ'ব কাৰণ কিছুমান লেখক শিক্ষকো হয় কিছুমান সংগীতজ্ঞ হয় অৰ্থাৎ কিছুমান সংগীতজ্ঞ শিক্ষকো হয় লেখকো হয় অৰ্থাৎ তিনিটা এক্সাজ হৈ আছে অৰ্থাৎ অপশ্যন ডি টু শুদ্ধ উত্তৰ যিটো লেখক শিক্ষক আৰু সংগীতজ্ঞ এই শব্দকেইটাই অপশ্যন ডি টু ডিটাৰমাইন কৰিছে এটা সিম্পলিফাই দিয়া আছিলে ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন চি 8 ইজ দা ৰাইট আনসাৰ
কোনো এখন নগৰত জনসংখ্যা প্ৰতি বছৰে 10% বাঢ়ি যায় আৰু 10,000 হ'লে কিমান হ'ব 3 বছৰত কিমান হ'ব ইয়াৰ যিটো শুদ্ধ উত্তৰ অপশ্যন ডি 13,000। লেবাননে ভূমধ্যসাগৰৰ যিটো সীমা স্পৰ্শ নকৰে। আৰু ভূটানৰ যিটো জনপ্ৰিয় সাজপাৰ আছে কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ পোছাক সুধিছিলে ইয়াৰ শুদ্ধ উত্তৰ ভূটান। পুনৰ এটা ভগ্নাংশৰ যোগ বিয়োগৰ অংক দিয়া আছিলে ইয়াৰ যিটো কাৰেক্ট এনচাৰ ইয়াৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 3। আৰু ৰঞ্জন গগৈক 2024 চনৰ অসমৰ যি সন্মানীয় 1 নম্বৰ যিটো সন্মান হয় অসম বৈভৱ দিয়া হৈছিলে ৰঞ্জন গগৈক। বহুতে ৰতন টাটা হয়তো লিখিব পাৰে কিন্তু ৰতন টাটাক প্ৰথমতেই দিয়া হৈছিলে। প্ৰথম যেতিয়া অসমত অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিলে তেতিয়া পোনপ্ৰথমে 2024 চনৰ আগতে দিয়া হৈছিলে ৰতন টাটাক। আৰু অসম বৈভৱ বঁটা কেতিয়াৰ পৰা প্ৰযোজ্য হৈছিলে প্ৰযোজ্য কৰিছিলে অসম চৰকাৰে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। প্ৰাইড এণ্ড প্ৰিজুডিচ গ্ৰন্থৰ লেখক সুধিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব জেন অষ্টিন। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% ভাগ পানীৰে আৱৰি আছে ইয়াৰ সেইটো শুদ্ধ উত্তৰ। ত্ৰিভুজৰ 3টা কোণৰ মান দিয়া আছে 1:3:5 দিয়া আছে। ত্ৰিভুজটোৰ বৃহত্তম কোণৰ মান হ'ব 100 ডিগ্ৰী। আৰু শ্বেতসাৰে আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটো বিভংগনত সহায় কৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শ্বেতসাৰ। হিমবাহ চিয়াচিনৰ যিটো লাডাখৰ যিটো চিয়াচিন গ্লেছিয়াৰ আমি হয়তো গ্লেছিয়াৰ বুলিও আমি কৈ দিওঁ গতিকে চিয়াচিন হৈছে এটা হিমবাহ অৰ্থাৎ গ্লেছিয়াৰ। নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক আয়ুৰ্বেদ ইয়াত পৃথক। কোন দুখন মহাদেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত ইউৰোপ আৰু আফ্ৰিকাৰ মাজত। দীঘাত সমীকৰণ এটা দিয়া আছিলে আৰু ইয়াৰ যিটো যোগফল 5/2 হ'ব। ইয়াৰ আগত মাইনাছ এটা হ'ব লাগিছিলে কিন্তু ইয়াত মাইনাছ দিয়া নাই। 5/2 ইজ দ্য ৰাইট এনচাৰ। এটা সময় দিয়া আছিলে 2 ঘণ্টা এ আৰু বিৰ এই ঘণ্টাটো প্ৰায় প্ৰতি 30 মিনিটৰ মূৰে মূৰে গোটেইটো পঢ়ি নিদিওঁ কিমান সময়ত এই কামটো শেষ হ'বগৈ সুধিছিলে। ইয়াৰ যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 8:30। নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ভ্ৰমণ কৰিছিলে। হিউৱেনচাং এইটো সকলোৱে হয়তো ইয়াৰ শুদ্ধ উত্তৰ দিব পাৰিছে। শেষ পৃষ্ঠা অসমীয়া সাহিত্যৰ এখন উপন্যাস নহয়। চীন আৰু মংগোলিয়াত গোবী মৰুভূমি আছে। নেক্সট আছিলে কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ আছে। অৰ্থাৎ কোনটো আচলতে ইয়াত পাহাৰ দিব লাগিছিলে কোনখন নদী দ্বীপ বুলি দিছে। ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ আছে। টেংক আৰু পাইপৰ এটা প্ৰশ্ন আহিছিলে ইয়াৰ শুদ্ধ উত্তৰ 60 মিনিট হয়। কাৰ শুদ্ধ হ'ল জনাব। অৰ্থাৎ একেবাৰে শেষত আপোনালোকে জনাব কাৰ কিমান শুদ্ধ হ'ল। সকলোৱে লাইক এটা কৰিব বুলি আশা কৰিছোঁ কাৰণ কষ্ট কৰি আপোনালোকৰ কাৰণে একেলগে গোটেইখিনি প্ৰশ্ন লৈ আহিছোঁ। কাৰণ বহুতে হয়তো ভাগকৈ ডিছকাছ কৰে কিন্তু আমি গোটেইখিনি প্ৰশ্ন 125টাকৈ প্ৰশ্ন একেলগে লৈ আহিছোঁ। বাজিলে কিমানবাৰ বিশ্বকাপ জয় কৰিছিলে সুধিছিলে 5 বাৰ জয় কৰিছিলে। আৰু জম্মু কাশ্মীৰত পীৰ পাঞ্জাল পৰ্বতমালা অৱস্থিত। আইডেণ্টিফাই দ্য কাৰেক্ট ডেফিনেশ্যন অফ ভাৰ্ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব একশ্যন ভাৰ্ব। অসমৰ জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামালবিধ আমি এতিয়ালৈকে পোৱা তথ্যমতে বাঁহ পাইছোঁ। আপোনালোকে ইয়াত পানী মেটেকা পাইছেনে কুঁহিয়াৰৰ আৱৰ্জনা নে কলগছ পাইছে যিটো পাইছে আপোনালোকে শুদ্ধ উত্তৰ দিব। আমি এতিয়ালৈকে বাঁহ পাইছোঁ গতিকে আপোনালোকে কি পাইছে সেইটো জনাব। ইয়াতো হয়তো ভুলো হ'ব পাৰে গতিকে আপোনালোকে শুধৰাই দিব কিন্তু সেইটোহে এতিয়ালৈকে পোৱা নাই। আৰু চুৱেজ খাল কোনে নিয়ন্ত্ৰণ কৰে ইজিপ্তে নিয়ন্ত্ৰণ কৰে।
সাগৰ দেখিছা কবিতা সংকলন দেৱকান্ত বৰুৱাই সম্পাদনা কৰিছিলে। জানুৱাৰী ৱাজ দ্য কোল্ডেষ্ট মান্থ লাষ্ট ইয়েৰ। ইয়াত কোল্ডেষ্টটো শুদ্ধ উত্তৰ। এটা যুগৰ অংগ বুলি ক'ব পাৰি। 1ৰ 1%, 2ৰ 2%, প্লাছ 3ৰ 3% কিমান হ'ব সুধিছিলে। ইয়াৰ অপশ্যন ডি শুদ্ধ উত্তৰ আছিলে। 0.1 পিছত কি আছিলে হয়তো আমি এইটো ফটোটো মাৰোঁতে আমি নেদেখিলোঁ। গতিকে ডি অপশ্যন কাৰেক্ট এনচাৰ। থাকি গ'ল আচলতে এইটো লৰালৰিকৈ মৰা হৈছে। আৰু একেবাৰে যিটো শেষৰ প্ৰশ্ন 125ৰ কুৱেশ্যন আছিলে, নিম্নলিখিত কোনগৰাকী এগৰাকী মল্লযোদ্ধা? সুশীল কুমাৰ এগৰাকী মল্লযোদ্ধা হয়। গতিকে প্ৰশ্নখিনি আপোনালোকে নিজেই হয়তো চাইছে। আমি আপোনালোকৰ সুবিধাৰ কাৰণে 125টাকৈ প্ৰশ্ন আমি ডিছকাছ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। লাইক কৰিব বুলি সকলোৱে আশা কৰিছোঁ। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এডুকেশ্যনেল যিকোনো ভিডিঅ'ৰ ইনফৰ্মেশ্যন আপোনালোকে প্ৰথমতেই পাই থাকিব। আজি আপোনালোকৰ কিমানটা শুদ্ধ হ'ল জনাব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, কাৰণ আমি একেলগে 125টাকৈ কুৱেশ্যন ডিছকাছ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে উপকৃত হৈছে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।